নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ সন্দৰ্ভত টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ সন্দৰ্ভত মই বহুকেইটা ভিডিঅ' প্ৰস্তুত কৰিছোঁ বিএডক লৈ আপোনালোকে নিশ্চয় জানে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিম বুলি ভবা নাছিলোঁ কিন্তু কৰিবলৈ বাধ্য হৈছে এটা কাৰণে আপোনালোকৰ কমেণ্ট ছেকশ্যন পঢ়ি পেলাই মই বাধ্য হৈছোঁ এনেকুৱা সুন্দৰ কমেণ্ট লিখে নহয় আপোনালোকে কমেণ্টবিলাক পঢ়ি পেলাই মই মানে বাধ্য হৈছোঁ ভিডিঅ' বনাবলৈ উপায় নাই আৰু আজি মই এটা ভিডিঅ'ত কমেণ্ট ছেকশ্যন বন্ধ কৰি দিয়া পিছতো এজনে এই কমেণ্টত লিখিছে কিবা কিবি পঢ়িছোঁ মই কমেণ্টবিলাক পঢ়ি থাকোঁ কাৰণ তেওঁলোকে মানে কি হয় মানে হাইলাইটত থাকিব বিচাৰে মানে কি কমেণ্ট এটা কৰি দিলে বেয়াকৈ কিবা এটা লিখি দিলে মানে জানে যে নৱজিত গগৈটো পঢ়িব ভালকৈ লিখিলেতো নপঢ়িব পাৰে বেয়াকৈ লিখিলে পঢ়িব পাৰে তেনেকুৱাকৈ কমেণ্টটো লিখি দিয়ে বহুতেই মানে ক'ৰ গ্ৰুপত আলোচনা হয় কিবা হয় মানে তেনেকৈ চাই আৰু তাৰপিছত তাৰ পৰা আহি পেলাই ইয়াত লিখি দিয়েহি কমেণ্টটো গতিকে এনেকুৱা কমেণ্ট মই আগতেও পাইছোঁ এতিয়াই বুলি নহয় বহু কমেণ্ট আহে মানুহৰ ভাল বেয়া কমেণ্ট বহুত আহে কিন্তু এনেকুৱা নহয় যে গোটেইখিনি বেয়া কমেণ্ট আহে ভাল কমেণ্টো আহে কাৰণ শিক্ষিত ব্যক্তি কিছুমান আছে কিছুমান শিক্ষিত হৈও মানে অশিক্ষিত যিসকলক আমি মানে শিক্ষিতৰ শাৰীত পেলাব নোৱাৰোঁ মই ভিডিঅ'টো বনাওঁ মোৰ ব্যক্তিগত লাভৰ কাৰণে নহয় কাৰোবাৰ যাতে লাভ হয় মোৰ লাভ নথকা নহয় হয় মোৰ লাভ আছে ইয়াৰ পৰা কিবা এটা ইনকাম হয় সেই বুলি মই এনেকুৱা যাহাতা ভিডিঅ' প্ৰস্তুত কৰি থকা নাই যদি মই এনেকুৱা ভিডিঅ' প্ৰস্তুত কৰিছোঁ ভিডিঅ' নাচালেই হ'ল কাৰণ আপোনালোকেতো ইউটিউবত আহি মোৰ ভিডিঅ' চাবলৈ মই আপোনালোকৰ লিংক দি নাথাকোঁ ক'তো আজিলৈকে ক'ব নোৱাৰে যে মই আপোনালোকৰ লিংক দি আছোঁ এনেকুৱাকৈ প্ৰাইভেটকৈ লিংক দি আছোঁ মই গ্ৰুপত মোৰ গ্ৰুপ হ'লে মই শ্বেয়াৰ কৰোঁ কেতিয়াবা এনেই শ্বেয়াৰ নকৰোঁ মই এটা গ্ৰুপ খুলি থৈছিলোঁ কাৰণে সেইটোত শ্বেয়াৰ কৰিছোঁ ভিডিঅ' বেলেগত মই শ্বেয়াৰ কৰা নাই নকৰোঁ মই মোৰ ভিডিঅ'হে কোনোবাই নি পেলাই শ্বেয়াৰ কৰি থাকে বেলেগ বেলেগ গ্ৰুপত শ্বেয়াৰ কৰে তাতে বিভিন্নজনে বিভিন্ন সমালোচনা কৰে সেইটো মানে কি কৰিবই কাৰণ মোৰ ভিডিঅ'টোক লৈ পেলাই চৰ্চা হয় এটা কাৰণেই মই কিছুমান কাম কৰি গৈছোঁ পূৰ্বতে কিছুমান কাম কৰি গৈছোঁ এতিয়াও কৰি আছোঁ সেই কামবিলাকৰ যোগেদি কাৰোবাৰ লাভ হৈছে সেইকাৰণে তেওঁলোকে এতিয়া মানে জানে কথাবিলাক জানি শুনি কিছুমানে যে এই কথাখিনি কৈছে আমুকে গতিকে এই টাইমত যদি এওঁক বন্ধ কৰি দিয়া নাযায় তেতিয়াহ'লে আমাৰ বিপদ হ'ব এনেকুৱাকৈ বহুতে কমেণ্ট কৰি পেলাই আৰু একাংশ আছে মানে এনেকুৱা নি মই কি কৈছোঁ ভিডিঅ'টোত কি কোৱা নাই তেওঁলোকে নুশুনে কথাবিলাক নুশুনাকৈ মানে কমেণ্টত লিখি দিয়ে মানে মই ভিডিঅ'টো পাব্লিছ কৰা 1 মিনিটো নহয় কমেণ্ট আহিয়ে যায় মানে ভিডিঅ'টো নাচাই চিধাই কমেণ্টটো লিখি দিয়ে মানে থাম্বনেইলটো চাই কমেণ্টটো লিখি দিয়ে এনেকুৱা এক্সামো আছে গতিকে আৰু কিছুমান ফেক আইডিও আছে ফেক আইডিৰ পৰাও বহুতে মানে কমেণ্ট লিখে গতিকে মই কথাবিলাক কমেণ্টবিলাক মই প্ৰত্যেকটো কমেণ্টে পঢ়োঁ নপঢ়াকৈ নাথাকোঁ পঢ়োঁ কাৰণ চাবলগীয়া হয় মোৰ কিবা শিকিবলগীয়া থাকিলে মই শিকোঁ আৰু যদি শিকিবলগীয়া নাথাকে তেতিয়াহ'লে মই সেই যিটো কমেণ্ট বেয়াকৈ লিখে কমেণ্টটো মই অট'মেটিক ডিলিট কৰি দিওঁ আৰু যিজনে বেয়াকৈ লিখিছে তেওঁক মই ব্লক কৰি দিওঁ মানে তেওঁ ভৱিষ্যতে কমেণ্ট কৰিব যাতে নোৱাৰে সেই আইডিটোৰ পৰা এনেকুৱাকৈ কৰি দিওঁ কিন্তু তাৰ পিছতো মানে মই কমেণ্ট ছেকশ্যন বন্ধ কৰিবলৈ বাধ্য হৈ গৈছোঁ মানে উপায় নাইকিয়া হৈছে কিছুমান মানে ব্যক্তি আছে যিবিলাকে নেকি পঢ়া শুনা নাই তেওঁলোকৰ মাত্ৰ কমেণ্ট এটা লিখি পেলাই কেনেকৈ মানুহজনক মানে মই ডাউন দিব পাৰোঁ সেইটো উদ্দেশ্যলৈ কিছুমানে আহে আৰু সেইটো উদ্দেশ্যলৈ যদি আপোনালোকে কমেণ্ট লিখিও থাকে মোৰ একো প্ৰব্লেম নাই কাৰণ কেলৈ মই যিটো শাৰীত আছোঁ আপোনালোকে মোৰ শাৰীত থকা নাই কাৰণ আপোনালোকৰ আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় বুলি কয় আপোনাৰ ব্যৱহাৰ কেনেকুৱা আমি এইটো কমেণ্ট পঢ়ি গম পাই গৈছোঁ গতিকে শিক্ষা বিভাগেও যদি ভিডিঅ' চাই কোনোবা বিষয়ে যদি চায় তেতিয়াহ'লে তেওঁলোকে জানিব যে আচল আমি কাক নিযুক্তি দিবলৈ গৈ আছোঁ কোনসকল কেণ্ডিডেটক আমি নিযুক্তি দিবলৈ গৈ আছোঁ তেওঁলোকে সেইকাৰণে অলপ ষ্ট্ৰিক্টলি কিছুমান কাম কৰিবলৈ গৈ আছে মানে ষ্ট্ৰিক্টলি কৰিছেও বহুতৰ চাকৰি কিছুমান কাৰণত হোৱা নাই তেওঁলোকে কিছুমান কথা নাজানে নজনাৰ কাৰণে তেওঁলোকৰ মানে কিছুমান ভুলৰ কাৰণে চাকৰি তেওঁলোকে হেৰুৱায় মেৰিট লিষ্টৰ পৰা নাম কৰ্তন যায় আমি সেইখিনি কথা আমি বুজাই মেলি কওঁ কাৰণে বহুতে ভিডিঅ' চাই আৰু তাৰ পৰা লাভ হয় তেওঁলোকে সেইমতে কৰে তেওঁলোকৰ বেনিফিট হয় এতিয়া ইয়াৰ মাজতো কিছুমানৰ বেনিফিট হ'ব মই যিখিনি ইনফৰমেশ্যন দিলোঁ তাৰ মাজতো বহুতৰ কিছুমান বেনিফিট হ'ব সেইটো সময়তে গম পাব কাৰণ চাকৰিটো পোৱাৰ পিছত কথাবিলাক আহি লিখিবহি বহুতে কমেণ্টত লিখে যিসকলে মোৰ ভিডিঅ' আগৰ পৰাই চাই থাকে তেওঁলোকে মোক ভালকৈ চিনি পায় যে 2021 চনৰ টেটত যিসকলে ফেইল কৰিছিল তেওঁলোকে পাছ কৰিও এতিয়া চাকৰি কৰি আছে কিছুমানে আকৌ পাছ কৰি পেলাইও সেই প্ৰথমবাৰতে পাছ কৰিছিল তেওঁ পিছত তেওঁ চাকৰি নাপালে সেইসকলেও মোক কমেণ্টত কিছুমান বেয়াকৈ লিখিছিলে এটা সময়ত এতিয়া নিলেখা হ'ল আৰু কোনোবাই চাকৰি পাইছে পিছত হয়তো পাছ কৰি পেলাই নাজানো আৰু সেইবিলাক কথা কিন্তু কথা হ'ল যে সেই পাছ কৰা কিছুমানো থাকি গুচি যায় এতিয়াও আছে বহুতে পাছ কৰি পেলাই তেওঁলোকে চাকৰি নাপালে আজি পৰ্যন্ত কিন্তু ফেইল কৰি কিছুমানে ভাল মাৰ্কছ এটা লৈ পেলাই কি কৰিল টেটৰ ৰিজাল্ট যে দুবাৰ দিছিল আমি আন্দোলন কৰিছিলোঁ তো সকলোৱে যিটো জানে যিসকল নাজানে তেওঁলোকক মই জনাব যে মই আন্দোলন কৰিছিলোঁ ভিডিঅ'সমূহ আপোনালোকে
যিসকলে চোৱা নাই আগৰ ভিডিঅ' মোৰ চালে গম পাব আৰু মোৰ ফটো বহুতখিনি ফটো আছে আপোনালোকে দেখি আছে স্ক্ৰীনত দেখুৱাই আছো বহুখিনি ফটো তেনেকুৱা আছে যে আন্দোলনত কেনেকৈ মই গৈছিলোঁ কি কৰিছিলোঁ কি নাই কৰা কেনেধৰণে মই অংশগ্ৰহণ কৰিছিলোঁ সেই সম্পৰ্কে বহুখিনি কথা মই আগৰ ভিডিঅ' মই জনাইছোঁ মই আগৰ পৰাই ফ'ল' কৰাসকলে তেওঁলোকে ভালকৈ জানে ইয়াৰ মাজতে কিছুমানে মোক চিনোৱা কিছুমানে লিখে যে আপুনি ভুল ইনফৰমেশ্যন দিছে আপুনি ভালকৈ এডভাৰটাইজমেণ্ট ষ্টাডি কৰি লওক ষ্টাডি নকৰাকৈ কিয় ভিডিঅ' বনাইছে এনেকুৱাকৈও লিখে মানে বহুতে বিভিন্ন কমেণ্ট লিখে আৰু কমেণ্ট পঢ়ি মানে শেষ নহয় এনেকুৱা মানে কমেণ্ট কিছুমান আহি যায় গতিকে সেই কমেণ্টবিলাক মই পঢ়োঁ আৰু মই বিশেষকৈ যিখিনি আমি জানিবলগীয়া কথা সেইখিনি কথা মই আগৰ ভিডিঅ'সমূহত জনাইছোঁ এতিয়া যিটো সমস্যা লৈ ইতিমধ্যে লাগি আছে কেন্দ্ৰীয়সকলে সেই সমস্যাটোৰ সন্দৰ্ভতে মই কৈ আছোঁ যে এডভাৰটাইজমেণ্টত যিখিনি লিখা আছে মই অলৰেডি জনাইছোঁৱেই যে তাৰ মাজত কিছুমান কেণ্ডিডেট আছে যিসকল কেণ্ডিডেট নেকি এতিয়া তেওঁলোকে পোৱাৰ যোগ্য আছিল যিসকল 4th ছেমিষ্টাৰত আছে তেওঁলোকে এপ্লাই কৰাৰ সুযোগটো পাব লাগিছিল কিন্তু তেওঁলোকে পোৱা নাই সেইকাৰণে মই কথাখিনি কৈছোঁ মোৰ ইয়াত কোনো ব্যক্তিগত স্বাৰ্থ নাই মইতো ইয়াত এপ্লাই নকৰোঁৱেই যিসকলে ইতিমধ্যে 4th ছেমিষ্টাৰত আছে তেওঁলোকে এপ্লাই কৰাৰ সুযোগটো বিচাৰি আছিলে বহুতে মোক কৈছে জনাইছে মানুহৰ দুখমূলটো বুজি পাব লাগিব কোনোবাই কিবা কথা জনাইছে কাৰণ মই ভিডিঅ'টো বনাওঁ এটা কাৰণেই কাৰোবাৰ লাভালাভৰ কাৰণে বনাওঁ যে তেওঁলোকক মই ডিমোটিভেট কৰি পেলাই তেওঁলোকক মই ডাউন দিব নিবিচাৰোঁ যে মোৰ চেনেলটো খুলিছোঁ এটা কাৰণেই যে কাৰোবাক সহায় কৰিব পাৰোঁ নেকি বহুতকতো সহায় কৰিছোঁ তেনেধৰণে জিলা নিৰ্বাচনৰ আগতে মই কৰি দিছোঁ তেনেকৈ চাকৰি পোৱা বহুত কেণ্ডিডেট আছে তেওঁলোকেতো মোক চিনি পায় জানে মোৰ বিষয়ে আপোনালোকে যিমান বেয়াকৈ লিখিলেও তেওঁলোকে জানে যে এটা সময়ত মোক এটা চাকৰি দি থৈছে সেইসকলে কেতিয়াও মোক বেয়া নাপায় মই চাকৰিটো দিয়া নাই কিন্তু মই কেনেধৰণে সহায় কৰিলোঁ আপোনালোকে নিশ্চয় মনত আছে কথাবিলাক গতিকে সহায় মানুহক কৰিব লাগে এনেকুৱা নহয় যে স্বাৰ্থ লৈ পেলাইহে সহায় কৰিব লাগে স্বাৰ্থ নথকাকৈ কিছুমান কাম কৰিব লাগে যিবিলাক কাম নেকি মই কৰি আছোঁ আপোনালোকৰো এটা সময়ত হয়তো সহায় হ'ব পাৰে আপোনালোকে মোৰ চেনেল চাই থকাসকলে যিসকলে চাই আছে তেওঁলোক কেতিয়াবা সহায় হৈ যাব পাৰে কোনোবা এটা ভিডিঅ' যোগেদি কাৰোবাৰ নহ'বও পাৰে সেইবুলি কি মোক আৰু যি টি কথা কৈ দিব নেকি আপোনালোকে যে সকলোৱে যদি সহায় কৰিব পৰা হ'লেতো ভালেই আছিলে তেনেকুৱাকৈতো নোৱাৰি যিমানখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ এতিয়া NISৰ প্ৰাৰ্থীসকলেও মোক জনাই থাকে যে তেওঁলোকৰ কি হৈছে কি নাই হোৱা তেওঁলোকে এপ্লাই কৰিব পাৰিব নোৱাৰিব তেওঁলোকে ভৱিষ্যত তেওঁলোক ৰিজেক্ট হ'ব নেকি LPUP টেটৰ কাৰণে তেওঁলোক এলিজিবল নহ'ব নেকি NISৰ প্ৰাৰ্থীসকলে এনে জনাই থাকে বিভিন্ন মই তেওঁলোকৰ ওপৰত কোনো ভিডিঅ' বনোৱাই নাই তেনেধৰণে মই এনেকুৱা নহয় যে সেই কেণ্ডিডেটসকলক মই বেয়া পাওঁ এনেকুৱা নহয় কিন্তু কথা হ'ল যে আমি কিছুমান চাব লাগিব যে সুপ্ৰিম কোৰ্টৰ কি নিৰ্দেশ আছিলে সেইখিনিও চাব লাগিব চাই লৈ পেলাইহে মই কথাখিনি জনাম কাৰণ এনেই এটা ভিডিঅ' বনাই পেলাই মই সময় নষ্ট কৰিব নিবিচাৰোঁ তেনেকৈ ভিডিঅ' বহুত বেছি নবনাওঁ মই দিনটোত এটা বা দুটা ভিডিঅ' বনাওঁ কেতিয়াবা হয়তো 3-4টা হ'ব পাৰে 3-4টা আগতে মই দিছিলোঁ ভিডিঅ' এতিয়া কিন্তু দিয়া নাই তেনেধৰণে 2টা বা 3টা তেনেকৈ দিওঁ আৰু কিন্তু তাৰ মাজতে এতিয়া যিখিনি মানে ভিডিঅ' দিওঁ তাৰ মাজতে বিভিন্ন কমেণ্ট আহে সেই কমেণ্টবিলাক পঢ়ি মোৰ কেতিয়াবা মানে চাওঁ যে মানুহবিলাক কিয় এনেকুৱা আচলতে এজন শিক্ষিত ব্যক্তি কেনেকুৱা হ'ব লাগিছিলে কেনেকুৱা মানে আৰু সেইসকলে এটা সময়ত শিক্ষাদান কৰিব ছাত্ৰ ছাত্ৰীসকলক মানে সুনাগৰিক বনাবলৈ চেষ্টা কৰিব তেওঁলোকে আৰু এনেকুৱা এটা মাইণ্ড লৈ পেলাই তেওঁলোকে যদি শিক্ষাদান কৰিবলৈ হয় তেতিয়াহ'লে তেওঁলোকৰ পৰা ছাত্ৰ ছাত্ৰী কি শিকিব সেইটো আমি জানিব লাগিব কাৰণ সৰু সৰু হৈ থকা নাই আপোনালোকে এতিয়া B.Ed কমপ্লিট কৰিলে B.Ed কৰা সকলেতো ইয়াত লিখি আছে এতিয়া B.Edত সেইটো শিক্ষাটো দিয়া নাছিলে আপোনালোকৰ শিক্ষকসকলে এনেকুৱা শিক্ষা দিছে নেকি কথা ব্যৱহাৰটো আপোনালোক কেনেকুৱা হ'ব লাগে ব্যৱহাৰ কেনেকুৱা কৰিছে মই ইয়াততো বেয়াকৈ লিখা নাই কোৱা নাই আজিলৈকে যে এনেকুৱা আমুক কৰিম তামুক কৰিমতো মই কোৱা নাই বেয়াকৈ কোৱা নাই আজিলৈকে মই কৈছোঁ নেকি কেতিয়াবা যদি মোক কৈছোঁ তেতিয়াহ'লে আপোনালোকে মোক লিখক মই এনেকুৱা নহয় নহয় এতিয়া ভিক্টৰ দাসে বিভিন্ন মন্তব্য কৰে তেওঁক বেয়াকৈ লিখিও তেওঁ নিজে কৰে কাৰণ তেওঁকো বেয়াকৈ লিখে এতিয়া মই ভিক্টৰ দাস নহয় মই এজন শিক্ষিত ব্যক্তি মোৰ যিমানখিনি শিক্ষা আছে সেই শিক্ষাৰে মই যিখিনি দিব পাৰিছোঁ দিছোঁ মই তাতকৈতো বহুত বেছি দিব নোৱাৰোঁ কাৰণ যিমানখিনি মই শিক্ষা গ্ৰহণ কৰিছোঁ সেইমতে মই শিক্ষা ল'ৰা ছোৱালীকো দি আছোঁ আপোনালোককো দি আছোঁ কিবা জনা নাই আপোনালোকে মই জনাই দিছোঁ তাতে 2-এটা ভুল হ'ব পাৰে এনেকুৱা নহয় যে মোৰ গোটেইখিনি কথা শুদ্ধ হ'ব এনেকুৱা নহয় মন্ত্ৰী এম এল এও ভুল কৰে মন্ত্ৰী এম এল একো বহুতেতো বিভিন্ন মন্তব্য কৰে সেইবুলি তেখেতে কি নজনাব নেকি বেলেগ কথাখিনি নজনাব নেকি তেখেতে সেই কথাটোকে লৈ ধৰি থাকিব নেকি এনেকুৱা নহয় আপোনালোকে বহুতেই কৈ দিয়ে যে আপুনি ভিডিঅ' বনাবই নালাগে বুলি কৈ দিয়ে মানে কি এটা ভিডিঅ' কিবা ভুল হ'ল ভুল ইনফৰমেশ্যন এটা গ'ল যেনিবা মোৰ ভুল ইনফৰমেশ্যনো যোৱা নাই তেনেকৈ মই দিওঁ বুলিতো দিয়া নাই মই দিওঁ নেকি কাৰোবাৰ উপকাৰ হোৱাকৈ দিব বিচাৰোঁ B.Edৰ মানে B.Ed নোহোৱাকৈও আপোনালোকে এপ্লাই কৰিব পাৰে বুলি মোক কৈছিলোঁ
বিএড নথকা সকলে এপ্লাই কৰিব পাৰিব বুলি এটা মই ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আপোনালোকৰ মনত আছেনে নাই নিশ্চয় আছে চাগে কথাটো কাৰণ কেলে মই ভাবোঁ যে বিএড নথকা সকলো শিক্ষক হোৱাৰ যোগ্য আজি মই বিএড নাই মই শিক্ষাদান কৰি থকা নাই নেকি মোৰ পৰা কি বেয়াকৈ শিকি আছে নেকি ল'ৰা ছোৱালীয়ে ক'ব পাৰিব নেকি যে আমুক ছাৰে বেয়াকৈ পঢ়াইছে আমুক ছাৰৰ পৰা মই বুজি নাপাওঁ এনেকুৱা কথা মোক ক'ব নোৱাৰে আজিলৈকে ল'ৰা ছোৱালীয়ে মোক তেনেকুৱাকৈ কৈয়ে পোৱা নাই আপোনালোকে যেনেধৰণে লিখে নহয় মই যেন একোৱেই নাজানো এনেকৈ লিখে মানে তেনেকুৱা নহয় আপোনালোকে যিটো ভাবিছে ন সম্পূৰ্ণ ভুল ভাবিছে মই তেনেকুৱা নহয়ও আৰু সেইবিলাক কৰি লাভ নাই মোৰ লগত কৰি আপোনালোকে একো নাপায় মানে কেলে মই ভিডিঅ' বনাই গৈ থাকিম আপোনালোকে মোৰ ভিডিঅ' বেয়া পালে বেলেগৰ ভিডিঅ' চাই থাকিব যিবিলাকৰ ভিডিঅ' নেকি মানে তেওঁলোক কথা কোৱা ধৰণটো ভাল তেওঁলোকে মানে ভালকৈ বুজায় তেওঁলোকৰ ইনফৰমেশ্যনটো শুদ্ধ হয় তেওঁলোকৰ ভিডিঅ' চাই থাকিব মোৰ ভিডিঅ'টো কিয় চাব লাগে মোৰ ভিডিঅ' নাচালে মই নকওঁ নহয় ছাবস্ক্ৰাইব কৰিবলৈ মই নকওঁ আজিলৈকে কোৱা নাই যে মোৰ ভিডিঅ'ত লাইক কৰিব বুলি মোক কোৱা নাই কেতিয়াও কোৱা নাই আপোনালোকে পাইছে নি তেনেকুৱা যে মোৰ ভিডিঅ' লাইক কৰিব মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব এনেকুৱা কোৱা লিখিছোঁ নি ক'ৰবাত মই নাই লিখা নেলিখোঁ এটা কাৰণে কাৰণ আপুনি যদি শিক্ষিত ব্যক্তি আপুনি যদি ভালকৈ জানে কথাবিলাক যে মোৰ কথাখিনিৰ লগত আপুনি ৰিলেটেড কৰিব পাৰিছে আপুনি মোক ভাল পাইছে নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব মই আৰু ছাবস্ক্ৰাইব কৰিবলৈ ক'লেহে কৰিব নেকি আপোনালোকে সেইটো নহয় ন শিক্ষিত ব্যক্তিসকলক বুজাব নালাগে এটা দুটা কথা ক'লেই হৈ যায় এতিয়া আপোনালোকে এতিয়া সৰু ল'ৰা ছোৱালী নহয় সৰু ল'ৰা ছোৱালীকে মই দুই এচাত মানে বেট দি পেলাই অলপ বহাই থৈ দিওঁ মানে কাৰণ উৎপাত কৰিলেতো দিবই লাগিব ন ঠিক তেনেকুৱা ধৰণৰ কথা এতিয়া মই কথাখিনি সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকক কাৰণ কেলৈ আমনিও কৰেতো এতিয়া আপোনালোকে আমনি কৰি আছে মোক সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ মানে তাৰমানে কেলৈ মই ইনফৰমেশ্যনে দি আছিলোঁ কিন্তু এনেকুৱা ধৰণৰ ভিডিঅ' বনাম বুলি মই ভবাও নাছিলোঁ যে বনাবলগীয়া হ'ব পাৰে যে আপোনালোক যে বুজাবলগীয়া হ'ব পাৰে কাৰণ আপোনালোক এতিয়া সৰু ল'ৰা ছোৱালীৰ দৰে মানে হৈ আছে যদিও বয়সত মোতকৈ ডাঙৰ হয় দুই এজন সকলো ডাঙৰ হ'ব নোৱাৰে দুই এজন হয়তো ডাঙৰ হ'ব পাৰে মোতকৈ কাৰণ মোক দেখাত মানে সৰু ল'ৰাৰ দৰে লাগে কিন্তু মই ইমান সৰু ল'ৰা নহয় মানে আপোনালোকে যিটো ভাবিছে ন সেইটো ভুল ভাবিছে কাৰণ মই কেলৈ এক্সাৰচাইজ কৰোঁ মোৰ স্বাস্থ্যটো মই সুন্দৰ কৰি ৰাখিব বিচাৰোঁ পাৰ্চনেলিটিটো মেইন মানে বয়সটো যাতে মোক ধৰিব নোৱাৰে এনেকুৱাকৈ মই নিজৰ স্বাস্থ্যটো মোক যত্ন লৈ আছোঁ মই ভিডিঅ' বনোৱাই নহয় মই মোৰ ফালৰ পৰা মই যিখিনি পাৰোঁ মই চেষ্টা কৰিছোঁ আপোনালোকক যদি মই শিকাবলগীয়া হয় মই তাৰ কাৰণেও শিকাবলৈ ৰেডি হৈ আছোঁ স্বাস্থ্যটো ভালকৈ ৰাখিবৰ কাৰণে প্ৰত্যেকজন নাগৰিকে ভাবিব লাগে নিজৰ স্বাস্থ্যটো ভালকৈ ৰাখিব লাগে কাৰণ কেলৈ মই যদি ভালকৈ যদি খোৱা বোৱা নকৰোঁ এক্সাৰচাইজ নকৰোঁ তেতিয়াহ'লে মোৰ স্বাস্থ্যটো বহুত বেয়া হৈ যাব পাৰে মই সেইকাৰণে চেষ্টা কৰোঁ যে জীয়াই থকা দিনকেইটাত মানুহে কিবা নহয় কিবা এটা কৰি থাকিব লাগে মানে এক্সাৰচাইজ বেছি সময় নালাগে 10 মিনিট 5 মিনিট কৰি থাকিব লাগে তেতিয়া আপোনাৰ স্বাস্থ্যটো ধুনীয়া হৈ থাকিব ৰাতিপুৱা হওক বা আবেলি হওক যিকোনো টাইমতে আপোনাৰ 10 মিনিট 15 মিনিট কৰিলেই হ'ল যিসকলে ধৰক আজিও কৰা নাই নিজৰ মাইণ্ডছেটটো ঠিক কৰিবৰ কাৰণে এতিয়া আপোনালোকে যে বিভিন্ন যে কমেণ্ট যে লিখে যে সেই কমেণ্টবিলাক কিয় লিখে আপোনালোকৰ মাইণ্ডছেটটো ঠিক নহয় মানসিক নহয় কাৰণ আপোনালোকে কেৱল মাত্ৰ মানে মোৰ ওপৰতহে আপোনালোকৰ বেছি নজৰ মানে মই কি কৈছোঁ কি নাই কোৱা সেইটোৰ ওপৰত বেছি এটা হেৰি হৈছে আপোনালোকৰ শিক্ষা বিভাগৰ বিষয়াসকলে কি কৰিছে কি নাই কোৱা সেইটোৰ ওপৰত আপোনালোকৰ গুৰুত্ব নাই মানে তেওঁলোকে যি কৈছে তেওঁলোকে যি ইনফৰমেশ্যন দিছে সেইটোৱে অলপ মানি লৈছে তেওঁলোকে যেনেধৰণে এডভাৰটাইজমেণ্ট পাছ কৰিছে সেইমতে অলপ মানি লৈছে তাত কোনো আপোনালোকে গণ্ডগোল দেখা পোৱা নাই গতিকে মই চাব লাগিব মই এটা কাৰণে চাইছোঁ কাৰণ তাত দুই এটা ভুল থাকিব পাৰে আমি সেইখিনি আঙুলিয়াই দিছোঁ এতিয়া মই কৈ আছোঁ যে মানে বি এডৰ যিটো এডমিশ্যনৰ ফিজ এতিয়া যিটো 50,000কৈ দিবলগীয়া হয় 4টা ছেমিষ্টাৰ প্ৰায় 2 লাখ 3 লাখ টকা খৰচ হয় এজন শিক্ষিত নিবনুৱা যিসকল একেবাৰে দুখীয়া পৰিয়ালৰ ছাত্ৰ ছাত্ৰী হয় তেওঁলোকে সিমান টকা ভৰি পেলাই তেওঁলোকে বি এড কৰিব নোৱাৰে সেইখিনি সমস্যা আছে এই সমস্যাখিনি সন্ধান মাত মাতিছোঁ কিন্তু আপোনালোকে মাত নাই মতা কাৰণ নিজৰ উদ্দেশ্যটো আপোনালোকে পূৰণ কৰিব বিচাৰে কেনেকৈ মই চাকৰি এটা লওঁ সেইটো উদ্দেশ্য লৈ আপোনালোকে ভিডিঅ'সমূহ চায় আৰু সেই উদ্দেশ্য লৈ কমেণ্টবিলাক লিখে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে লিখি থাকে সেইটো হ'লে আপুনি এই চাকৰিটোহে কৰিব পাৰিব তাৰ বাহিৰে আপুনি সমাজৰ যে বহুত কিবা ভাল কাম কৰিব এনেকুৱা আশা কৰিব নোৱাৰে মানে তেওঁক কোনো হয়তো মনত নাৰাখিব পাৰে কাৰণ তেওঁ সমাজৰ কাৰণে একো কাম কৰি থৈ যোৱা নাই সমাজৰ কাৰণে যি কাম কৰি থৈ যাব তাক এদিন নহয় এদিন মানুহে মনত পেলাবই তেওঁ ভাল কামখিনি সদায় মনত পেলাব তেওঁ ভুল বেয়া কাম কৰিছে সেইখিনি আপোনাৰ মনলৈ নাহে মানুহৰ মৃত্যুৰ সময়ৰ পিছতো তেওঁ কথাবিলাক বেয়া যিখিনি কাম কৰি গ'ল সেইখিনি মানুহে নকয় যে আমুকে আমুকটো কৰি গ'ল ভাল কাম কি কৰিলে সেইটো বিচাৰ কৰে তেতিয়া মৃত্যুৰ পিছতে বিচাৰ কৰে তাৰ আগৰ চোৱাত কোনো সেইটো সন্মান নিদিয়ে মৃত্যুৰ পিছতে গুণ গৰিমা গায় আনকি এতিয়া ডক্টৰ ভূপেন হাজৰিকা সম্পৰ্কতো আগতে বিভিন্ন ধৰণৰ কমেণ্ট আহে মানে তেতিয়াও মানুহে এইবিলাকে সকলোৱে ভাল পোৱা নাছিলে কিন্তু মৃত্যুৰ পিছত কিন্তু গুণ গৰিমা গাই আছে
গতিকে তেনেকুৱা কথা মানে কি যিমান ভাল মানুহে সেইটো কৰি মানে জীয়াই থকা সময়ছোৱাত তেওঁক মানে সেই সন্মান দিবলৈ চেষ্টা নকৰে গতিকে এনেকুৱা ব্যক্তি বহুত আছে এইখন সমাজত থাকিবই এনেকুৱা এটা ভিডিঅ' চাই কমেণ্ট কৰা মানুহ বহুত আছে সেইটো কমেণ্ট কৰি থাকিবই মানে মই এইবিলাক বহুত বেছি ধৰি নাথাকোঁ কিন্তু কথা হ'ল যে আপোনালোকে কমেণ্ট লিখোঁতে চাই চিতি লিখিব ভিডিঅ'টো সম্পূৰ্ণ চাব চাই পেলাই কমেণ্টটো লিখিলে ভাল কমেণ্টত আপোনালোকে যিবিলাক ৱৰ্ড ব্যৱহাৰ কৰে সেইবিলাক ৱৰ্ড আপোনালোকে এই ব্লগবিলাকত ব্যৱহাৰ কৰে কোনোবাই ব্লগ চগ বনাই যে কাৰোবাৰ মানে এনেকুৱাকৈ ভিডিঅ' দেখুৱাই মানে যি নেকি ভিতৰৰ গোটেই বস্তুখিনি দেখুৱাই দিয়ে আনকি লেটিন পৰ্যন্ত দেখুৱাই দিয়ে সেইবিলাক ভিডিঅ'ত আপোনালোকে কমেণ্টত বুজাই দিব আপোনালোক শিক্ষিত ব্যক্তি যে এনেকুৱাবিলাক ভিডিঅ' আপোনালোকে নবনাব সেই বিষয়ে আপুনি যিমান বেয়াকৈ ক'ব পাৰে সেই তেওঁলোকক কাৰণ তেওঁলোকে নেদেখাবলগীয়া বস্তু কিছুমান দেখুৱাই দিয়ে কিন্তু আমি তেনেকুৱা ভিডিঅ' আমি বনোৱা নাই আজিলৈকে মই বনাইছোঁ নেকি শিক্ষা বিভাগৰ ভিডিঅ' বনাওঁ কথাবিলাক আমি চাই চিতি কওঁ ইয়াত কোনো ধেমালি মই নকৰোঁ ধেমালি জেনেৰেলি মই নকৰোঁ আজিহে মই এই ভিডিঅ'টো ধেমালি সত বনাইছোঁ ভিডিঅ'টো মানে কি ধেমালিও নহয় আচলতে এইখিনিৰ ওপৰত আপোনাক কিবা এটা কৈছোঁ যদি আপুনি কথাখিনি বুজি পাইছে এনেকুৱা ধৰণৰ কমেণ্ট নিলিখে যদি আপুনি বুজি পোৱা নাই ভাবিছে যে মই আকৌ পুনৰ এনেকুৱা ধৰণৰ মানে কমেণ্ট দি লিখি থাকিম তেতিয়াহ'লে মই কমেণ্ট ছেকশ্যনটো বন্ধ কৰিবলৈ বাধ্য হ'ম মানে কাৰণ কেলৈ এনেকুৱা কমেণ্টবিলাকে মানুহৰ মনত দুখ দিয়ে গতিকে সেইবিলাক কমেণ্ট নকৰাটো ভাল মই আপোনালোকতো বেয়াকৈ কোৱা নাই কাৰোবাৰটো ভাল হৈছে মই সেই ভিডিঅ'টো যিটো বনাইছোঁ তাতো ছাবস্ক্ৰাইবাৰ আহিছে আনকি ছাবস্ক্ৰাইব কৰি দিছে ভিডিঅ'টো সম্পূৰ্ণ চাইছে 3 মিনিট 4 মিনিট কোনোবাই 5 মিনিট 10 মিনিট এনেকৈ চাইছে তাততো মোৰ শ্ব' কৰি থাকে এভাৰেজ যিটো টাইম সেইটোতো শ্ব' কৰি থাকে মই গম পাইছোঁ যে কোনোবাই ভিডিঅ' কমপ্লিটকৈ চাইছে আচলতে কমপ্লিটকৈ মই যদি একো যদি নাজানোৱেই যদি মই কোৱা কথা এইবিলাক যদি একো ৰাইটেই নহয় তেতিয়াহ'লে কিয় ভিডিঅ'টো সম্পূৰ্ণ চাই দিয়ে সেইটো এটা কথা আছে মই যদি ইমান বেয়া ইনফৰ্মেশ্যন দিওঁ তেতিয়াহ'লে কিয় 2-3 হাজাৰ 4 হাজাৰ বা 10 হাজাৰ 15 হাজাৰ 20 হাজাৰ এনেকুৱা মানুহে চাই দিয়ে চাইছেতো লাখ পৰ্যন্তও চুইছে আপোনালোকে পপুলাৰ ভিডিঅ'খন চাব লাখ পৰ্যন্ত আছে কিয় চাইছে আচলতে যদি ভুলেই হয় যদি গোটেই ইনফৰ্মেশ্যনবিলাক কিয় চাব লাগে নাচালেই হ'ল মই ইয়াত কোৱা নাই যে চাই থাকিব লাগিব ভিডিঅ' যিকেইজনে মোক বেয়া পায় তেওঁলোকে নাচালেই হ'ল বহুত ইউটিউবাৰ আছে আজি মানে ইউটিউব জগতখনত বহুত আহি গ'ল হাজাৰ হাজাৰ ইউটিউবাৰ মই তাৰ মাজত এজন আছোঁ গতিকে মোৰ কথাখিনি যে ইমান আলোচনা হয় মই দেখিছোঁ হোৱাটছআপ গ্ৰুপতো স্ক্ৰীনশ্বট আহি যায় মোলৈ যে আপোনাক লৈ এনেকৈ লিখিছে মানে কিয় আচলতে হয় মই জানো যে মোৰ কথাবিলাক হয়তো ক'ৰবাত মানুহক কিবা সহায় কৰিছে কাৰোবাক হয়তো অপকাৰ কৰিছে সেইকাৰণে সেইটো শ্বেয়াৰ হৈছে গতিকে সেইটো হ'বই 100% যে সকলোকে উপকাৰ কৰিব এনেকুৱা নহয় কাৰণ আপোনালোক এখন প্ৰতিযোগিতাত নামিছে প্ৰতিযোগিতাত প্ৰত্যেকৰ শত্ৰু মানে কেনেকৈ মই ইজনক দমাব পাৰোঁ সেইটো চিন্তা কিন্তু মোক দমাবলৈ গৈ পেলাই আপোনালোকে কি লাভ হ'ব মইতো এটা খবৰ দিয়া মানুহে আপোনালোক মোৰ লগত কম্পিটিশ্যন কিয় কৰে মোৰ লগত কম্পিটিশ্যন আপোনালোক কৰিব নালাগে মই কাৰ লগত কম্পিটিশ্যন কৰি আছোঁ শিক্ষা বিভাগটোৰ লগতহে কৈ আছোঁ আপোনালোকৰ যুঁজি থকা নাই কিন্তু শিক্ষা বিভাগ কিবা ভুল আছে যদি সেইখিনি মই শুধৰণি কৰিব বিচাৰিছোঁ তেওঁলোককে মই কৈ থাকোঁ কিছুমান কথা কিবা গালি পাৰিবলগীয়া হ'লে তেওঁলোককে গালি পাৰোঁ আপোনালোকে পাইছে নহয় গালি মানে তেনেকুৱা গালি নিদিওঁ আপোনালোকে যি ধৰণে গালি দিয়ে মই তেনেকুৱা গালি নিদিওঁ সেইবিলাক ৱৰ্ড মই ইউজ নকৰোঁ যে এইখিনি কাৰেকশ্যন কৰিব লাগিছিলে তেওঁলোকে সেইখিনি জনাই দিওঁতেই তেওঁলোকে বুজি পায় যে এইখিনি আমাৰ ক'ৰবাত গণ্ডগোল আছে তেনে কাৰেকশ্যন কৰি পিছততো দিছে এতিয়া ডেটটো 5 দিনত বঢ়াই দিছে নাই আপোনালোকে এক্সটেণ্ডেড কৰি দিলে নাই দিছে এইখিনি অকল আপোনালোকে কৈ মেলিহে জনাইছে নেকি মইতো জনাইছোঁ এইবিলাক বিষয়ৰ ওপৰত জনাই থাকোঁ ইনফৰ্মেশ্যন দি থাকোঁ শ্বেয়াৰ কৰি থাকোঁ বিষয়বিলাকলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰোঁ কেতিয়াবা কৰিবলগীয়া হৈ যায় বাধ্যত পৰি পেলাই কাৰণ কেলৈ তেওঁলোকে জনাটো উচিত এইখিনি কথা গতিকে সেইকাৰণে মই কিছুমান ভিডিঅ' বনাওঁ যিবিলাক ভিডিঅ'ৰ যোগেদি হয়তো এতিয়া উপকাৰ নহ'লেও ভৱিষ্যতে উপকাৰ হ'ব টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ সন্দৰ্ভত মই আগতেও বহুখিনি ভিডিঅ' মানে বনাইছিলোঁ এটা সময়ত টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম পাতিবলৈ দিয়া নাই সেই ভিডিঅ'বিলাক মই খুচৰি চাম যদি মই ক'ৰবাত জনাইছোঁ নাই এজনে এই সম্পৰ্কত শিক্ষা বিভাগ জনাইছোঁ নাই সেই সম্পৰ্কে মই খুচৰি চাম বহু আগতে মই এইবিলাক কথা জনাইছিলোঁ যে নিযুক্তি প্ৰক্ৰিয়া সলনি হ'ব লাগে বুলি মই বহু ভিডিঅ' বনাইছোঁ কেনেকৈ পৰীক্ষা অনুষ্ঠিত কৰিব লাগে পেটাৰ্ণবিলাক কেনেকুৱা ধৰণৰ হ'ব লাগে ছায়েন্স টিমৰ কাৰণে কেনেকুৱা হ'ব লাগে আৰ্টছ টিমৰ কাৰণে কেনেকুৱা হ'ব লাগে সেই সম্পৰ্কতো এটা ভিডিঅ' বনাই দিছোঁ আপোনালোকক আগতেও বনাইছোঁ মই সেই সম্পৰ্কত গতিকে সেইবিলাক চকুত আপোনালোকৰ পৰা নাই ভাল ভিডিঅ'বিলাক আপোনালোকৰ চকুত নপৰে যিবিলাক ভিডিঅ' নেকি মানে মোৰ ক'ৰবাত গণ্ডগোল হৈছে সেইটো বেছিকৈ চকুত পৰে মানে কি বেয়াটো চকুত পৰে আচলতে আপুনি ভাল ব্যক্তি নহয় যি মানুহে বেয়াটো বেছি চকুত দিয়ে তেওঁ জানিব যে তেওঁ ভাল ব্যক্তি নহয় গতিকে সেইখিনিয়ে আৰু মোৰ ফালে মই এইখিনি জনাইছোঁ যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় অসম।